মই তৰুণ শ্যামকিশোৰ সিংহ দক্ষিণুজাই হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ। এইখন বিদ্যালয়তে মই 1984 চনত মেট্ৰিক পাছ কৰি আজি বিদ্যালয়খনৰ 2025 বৰ্ষৰ যিটো নেকি বিদায় বেলা আজি 30 তাৰিখে আহিছোঁ আৰু আমাৰ নতুনকৈ নৱনিযুক্ত প্ৰধান শিক্ষক আমি পৰিচয় দিছোঁ। ছাৰ আপোনাৰ নামটো অলপ ক'ব। শ্ৰীচন্দন সিং। ধন্যবাদ। আৰু আমাৰ আৰু এজন নেক্সট এই স্কুলৰে ছাৰ, আপোনাৰ নামটো ক'ব। মোৰ নাম এন কমল সিং। তাৰপিছত আমাৰ ছাৰ আপোনাৰ ইণ্ট্ৰডিউচ দিয়ক। শ্ৰী অসীম দাস। তাৰপিছত আমাৰ ছাৰে ইণ্ট্ৰডিউচ দিয়ক। নমস্কাৰ, মোৰ নাম উপেন্দ্ৰ সিং। এতিয়া এই অসম চৰকাৰক ধন্যবাদ দিছোঁ। এইবাৰ যিটো নেকি নতুনকৈ আপোনাৰ অসম চৰকাৰে নিযুক্তি দিলে, এইখন বিদ্যালয়ৰ 4জন নতুন শিক্ষক ইয়াত পাইছে, তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিছোঁ। কিয়নো এইখন বিদ্যালয়ৰ আৰু আমাৰ বিশেষকৈ আমাৰ সমস্যাটো হ'ল যিটো নেকি আমাৰ ক্লাছিকেল টিচাৰ, যিটো ছাবজেক্ট টিচাৰ আৰু তাৰমানে সংস্কৃত আৰু কি আছে মণিপুৰী বিষয়ৰ শিক্ষকটো আমি পালে নথৈ আনন্দিত হ'ম। কিয়নো আজিৰ যুগত অসমৰ যিটো নেকি আমাৰ প্ৰাৰম্ভিকৰ পৰা যিটো নেকি সংস্কৃত বিষয়টো বহুত অৱহেলা হোৱা চৰকাৰে দেখা গৈছে, এইটো পূৰণ কৰি দিব লাগে, চৰকাৰক অনুৰোধ ৰাখিছোঁ। আৰু তাৰপিছত আমাৰ মণিপুৰী ছাবজেক্ট যে মেথছটো অলৰেডি ছাৰ দিলে বোলে, আৰু এটা মেথছ লাগে বোলে। ঠিক তেনেদৰে পৰৱৰ্তী যে চৰকাৰে এতিয়া আপোনাৰ নিযুক্তি দিব, তেতিয়া পৰৱৰ্তী আমি পোৱাৰ আশা ৰাখি ইয়াকে পৰিচয় দিছোঁ। ইয়াৰ পাছত আমি ভাল লাগিছে, এইখন বিদ্যালয়ত যথেষ্ট পৰিৱৰ্তন হৈছে। ইয়াৰ আগত যিটো নেকি প্ৰধান শিক্ষক আছিলে আমাৰ শ্ৰী চৰকাৰ ছাৰ, তাৰপিছত এতিয়া টণ্ডন ছাৰৰ সময়তে এই মাটি ফিলাপখিনি কৰিছে, গেটৰ ৰং কৰিছে, টবেকো ফ্ৰী এৰিয়া যিটো আজি বিশেষকৈ খুব দৰকাৰী, দেখাৰ সৰু হ'লেও টবেকো ফ্ৰী হ'লে আমাৰ ল'ৰা ছোৱালী এটা সিহঁতৰ মাজত সজাগতা আনে। ইয়াকে কৈ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলো সুস্বাস্থ্য থাকক। প্ৰাক্তন ছাত্ৰ হিচাপে প্ৰয়াত সকলো শিক্ষাগুৰুলৈ, সকলো কৰ্মৰত যিবিলাক আপোনাৰ ছাৰ বাইদেউ, লগতে মানে আমাৰ SMC সকলোকে নমস্কাৰ জনাই ইয়াতে সামৰিছোঁ। জয় অসম, ধন্যবাদ।